আজি ফালৰ পৰা আমাৰ অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমাক জনসংখ্যা আইনখন সোনকালে আনি দিয়ে। প্ৰশ্নটো হৈছে মহম্মদ ইউনুছ তেওঁ এজন শান্তিৰ নবেল বঁটা বিজয়ী, শান্তিৰ বাবে তেওঁ নবেল বঁটা পাইছে, কিন্তু তেওঁ মানে তেওঁৰ দেশত ইমান অশান্তি হৈ আছে। আপোনালোকে কি ক'ব এই বিষয়ে, কি ক'ব? আচ্ছা, এই যে মহম্মদ ইউনুছ যে শান্তি পাইছে এইটো নবেলৰ অপমান, নবেলৰ মিষ্টেক যে এনেকুৱা ধৰণৰ জেহাদী মৌলবাদীক যদি নবেল প্ৰাইজ দিয়ে তেনেহ'লেতো লাডেনকো দিব পাৰিছিল। কিন্তু লাডেনতকৈ কোনো অংশে কম নহয়। ই লাডেনে এবাৰহে ফ্লাইট মাৰিছিলে, ইটো ডেইলি মাৰি আছে মানুহ। এইটো নবেলৰ অপমান হৈছে। নবেলৰ যিটো মানদণ্ড আছিলে নবেলৰ মানদণ্ড নালাগ পেলাই দিছে। এইবোৰ জেহাদীক যদি শান্তিৰ পৰীক্ষা দিয়ে এটা মৌলবাদী জেহাদীক, এইটো নবেলৰ অপমান। এই ইউনুছৰ কোনো প্ৰব্লেম নাই, তাত এইটো নবেলৰ প্ৰব্লেম। কাৰণ জেহাদীক প্ৰাইজ দিয়াটোৱে ভুল কথা, তাৰ ওপৰতো নবেল। মানে অমানৱিক কাণ্ড ঘটিল আমাৰ বাংলাদেশত। এই জেহাদী মোল্লা মিয়াৰ যাতে কষ্ট দি কিমান মানে অতিচাৰ্য চলাই আমাৰ এই দুটাকক হত্যা কৰিলে, এনেকুৱা হত্যা একমাত্ৰ জেহাদী মোল্লাৰ দ্বাৰাই সম্ভৱ। এই জেহাদী মোল্লাই অকল বাংলাদেশত নহয়, আমাৰ অসমতো কৰিছে, কাশ্মীৰতো কৰিছে। তেতিয়া কাশ্মীৰত আমাৰ ছ'চিয়েল মিডিয়া নাছিল বুলি আমি গম পোৱা নাই, কিন্তু কাশ্মীৰতো ছেম কাহিনী কৰিছে, আমাৰ ভাৰতত কৰিছে। আমাৰ সনাতন ডেকাক হত্যা কৰা হৈছিল এইখন অসমতে, এই পেগুক হত্যা কৰা হৈছিল এইখন অসমতে, জোনালীলাল বাইদেউক হত্যা কৰা হৈছিল এইখন অসমতে। আমাৰ এই অপৰাধী জেহাদী বাংলাদেশী বেদা মিয়া এইবোৰৰ যে এইবোৰৰ অত্যাচাৰ চৰকাৰে ইতিমধ্যে বন্ধ কৰিব লাগে। আমি জানিছোঁ যে বিজেপি চৰকাৰে মানে লেভেল বেষ্ট দি আছে, কিন্তু লেভেল বেষ্ট উই আৰ নট ছেটিছফাইড। উই নিড একশ্যন, উই নিড শ্বুটিং। ধৰিলে গুলি মাৰাৰ বন্দোবস্ত কৰক। জেহাদীক গুলি নামাৰিলে সিহঁতে ভয় নাখায়, কাৰণ জেহাদীসকলে গম পায়, গতিকে জেহাদীয়ে গম পায় যে আমাৰ আইনটো একদম উইকাই, আইনখিনি ষ্ট্ৰং নহ'লে এই জেহাদী এইবোৰ কৰিয়ে থাকিব। এতিয়া বাংলাদেশ বুলি নহয়, আপুনি গম পায় অসমতে 40% প্লাছ হৈছে, ঠিক আছে। এতিয়া অসমত নহ'ব যে কোনো গেৰেণ্টি আছে জানো? কোনো গেৰেণ্টি নাই। আমাৰ মুখ্যমন্ত্ৰী ছাৰে এভিকশ্যন কৰিলে, এভিকশ্যন কৰাৰ পিছত সেই তাৰ পৰা যাই গৈ বেলেগ ক'ৰবাত বহি দিলে। এইবাৰ গোটেইকেইটা জেহাদী, লেণ্ড জেহাদী, লাভ জেহাদী, চবটো বেদা মিয়াই দেখোন। আমি কোনো হিন্দু মানুহে কেতিয়াও আকবৰ আৰু ইছলাম নাম লৈ দোকান চলোৱা নাই। সিহঁতে জেহাদী মোল্লা আসমানি কিতাপখন পঢ়ি কোনোদিন ডক্টৰ ইঞ্জিনিয়াৰ নহয়, কোনোদিনো ডক্টৰ ইঞ্জিনিয়াৰতে যাক ভোকাৰ কাৰণে দেৰি হৈ থাকে, নিজেও ফুটিব আনকো ফুটাই মাৰিব। এই জেহাদীবিলাকক কণ্ট্ৰল কৰিব গ'লে মুখ্যমন্ত্ৰী মহোদয়, মই পুলিচ মহলক জনালোঁ, ধৰি থানাত ভৰাই লাভ নাই, জেলত ভৰাই লাভ নাই, 3 মাহত ওলাই আহিব। ঘৰক চিধা গুলিয়াই দিয়ক। জয় শ্ৰীৰাম, জয় মই বাজেট অলপৰ পৰা আমাৰ যিমান অসমত হিন্দুত্ববাদী নেতা হওক, ইয়াত যিমান আমাৰ হিন্দুত্ববাদী মানুহবিলাক আছে, তেওঁলোকৰ পৰা মই এটাই আগ্ৰহ কৰোঁ কি ভাৰত চৰকাৰে অসম চৰকাৰৰ পৰা নিবেদন পত্ৰ দিয়ক কি যদি 3টা বাচ্চাৰ পৰা বেছি কাৰোবাৰ বাচ্চা হয়, ইয়া হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, এহঁতক চৰকাৰী যিমান সুবিধা আছে তাৰ পৰা চৰকাৰী সুবিধাৰ পৰা এহঁতক চাইড কৰক, তেন্তে জেহাদীবিলাক বন্ধ হ'ব। তেন্তে জেহাদীবিলাক 3টা 4টা ঘৰত ভাত খোৱা পেচা নাই, যাই হাজা কৰে, ই 5টা বাচ্চাক কিয় পেদা কৰি আছে? তেহেঁতক ভাৰত চৰকাৰ, অসম চৰকাৰৰ পৰা এটাই মোৰ নিবেদন, যি 3টা বছৰৰ পৰা বেছি কৰে হিন্দু, মুছলিম, খ্ৰীষ্টান যি জাতীয়
এহেঁতক ভাৰত চৰকাৰৰ পৰা না ভোটাৰ ID দিয়া যাওক, না ভোটাৰ অধিকাৰ দিয়া যাওক, না এহেঁতক ৰেচন কাৰ্ড দিয়া যাওক, না চৰকাৰী স্কুল এডমিশ্যন দিয়া যাওক। যদি 3টা পৰা বেছি বাচ্চা পেদা কৰিছে নিজে পালন কৰক, নিজে পচন্দ কৰক। ভাৰতত যদি থাকিব লাগে 3টা বাচ্চাৰ তলতে হ'ব লাগিব, যেতিয়া ভাৰতৰ নাগৰিকতা দিব লাগে। যদি 3টা বাচ্চাৰ পৰা বেছি কোনোবা কৰে হিন্দু মুছলিম খ্ৰীষ্টান, এহেঁতক ভাৰতীয় নাগৰিকতা দিয়া দৰকাৰ নাই। এইটো হ'ল এহেঁতে জেহাদী ৰখোৱাৰ কাৰণে এইটো মই কৈ আছোঁ। এই জেহাদী যাৰ ঘৰত ভাত খোৱা পেজা নাই, হাজাৰ ঘৰৰ ৰিক্সা চলোৱা মানুহবিলাক 10টা বাচ্চা কিয় পেদা কৰে? তাৰ কাৰণে বাচ্চাবিলাক কৰে 10টা। এহেঁতৰ এটাই হক খালি জেহাদী কৰিব। যদি পাৰা লিখা এনজয় ডাক্তৰে জেহাদী কৰি আছি, এহেঁতে যিমান ড্ৰাগছ বিক্ৰী কৰা, গাঁজা বিক্ৰী কৰা, ভাং বিক্ৰী কৰা, এই চব ৰিক্সা চলোৱা ল'ৰা ছোৱালী মিয়াবিলাক ধৰা পৰে। অখন বুলি কিনে গোটেই ভাৰতবৰ্ষত যিমান চোৰবিলাক আছে 80% মিয়াৰ বাচ্চা আছে। এইবিলাক মই ভাৰত চৰকাৰ অসম চৰকাৰক এটা নিবেদন দিওঁ, আৰু গোটেই হিন্দুত্ববাদী যিমান পঢ়া লিখা যিমান শিক্ষক মানুহ আছে তেন্তে ভাৰত চৰকাৰে এটা নিবেদন কৰক, নিবেদন দিয়ক কি 3টা বাচ্চাৰ পৰা যদি কাৰোবাৰ বাচ্চা হয় তেন্তে চৰকাৰী সুবিধাৰ পৰা বেঞ্চৰ কৰক। শিয়ালৰ জাক জাক সিংহৰ এটা। গতিকে আজি আমি কম সময়ৰ ভিতৰত আমি মৃত্যুদাসৰ হত্যাকাণ্ডতে গৰিহণা দিছোঁ। আৰু এইটো অকল বাংলাদেশ বুলি নহয়, গোটেই ভাৰতবৰ্ষত বিভিন্ন জেগাত, বিশেষ কৰি আমাৰ অসমত পৰিকল্পিতভাৱে আজিৰ পৰা 20 বছৰৰ পৰা পৰিকল্পিতভাৱে বিভিন্ন জেগাত আজি আমাৰ অসমখনক ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যক তেওঁলোকে ইছলামিক ৰাষ্ট্ৰ কৰাৰ যি সপোন দেখিছে। গতিকে আমি হিন্দু সমাজে এইটো কেতিয়া সাকৰ হ'ব নিদিওঁ। কিয় নিদিওঁ? উত্তৰৰ পৰা ভাৰতত আক্ৰমণ কৰিছিল বাবৰে, অসমত আক্ৰমণ কৰিছিল মোগলে, একমাত্ৰ বীৰ চিলাৰায় সবল নেতৃত্বত সেই তেওঁলোকে হ'ব নোৱাৰিলে। গতিকে এনেকুৱা আমাৰ হাজাৰ হাজাৰ চিলাৰায় আমাৰ অসমত আছে। গতিকে তেওঁলোকে এই সপোন বাদ দিয়ক। আৰু আমি সকলো ৰাইজে অসমৰ ৰাইজে আমি সকলো ভাষা ধৰ্ম বাছি আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিটো ঘোষণা কৰিছে যে মিয়াক আমি কেতিয়াও শান্তিৰে থাকিব নিদিওঁ, তেওঁক আমি সমৰ্থন জনাইছোঁ আৰু অসমৰ ৰাইজেও সমৰ্থন কৰিব লাগে। একমাত্ৰ এজন বীৰ ওলাইছে যিজনে আজি সম্পূৰ্ণভাৱে তেওঁ ঘোষণা কৰিব পাৰিছে। গতিকে তেখেতৰ সাধন আৰু আমি অসমৰ ৰাইজে এতিয়াও নহ'লে আজি বাংলাদেশ আৰু কাশ্মীৰতকৈ ভয়াৱহ অসমত হৈ আছে। কিন্তু এতিয়া অলৰেডি আৰম্ভ হৈ গৈছে। গতিকে আপোনালোকৰ মিডিয়াৰ যোগেদি গোটেই অসমবাসী ৰাইজৰ ভাৰতৰ ৰাইজক আমি এইটোৱে জনাম যে আমাৰ এই সুন্দৰ অসমখনক তেওঁলোকে যি পৰিকল্পনা কৰিছে ইছলামিক ৰাষ্ট্ৰবাদ, তাৰ কাৰণে বিভিন্ন জেগাত বিভিন্ন ৰূপ লৈ পেলাই, বেপাৰী ৰূপ লৈ মাছ অলা, চব্জি অলা, বিভিন্ন ৰূপেৰে তেওঁলোকে ইয়াতে বসবাস কৰি পেলাই আজি আমাক সংখ্যালঘুত পৰিণত কৰিব কাৰণে চেষ্টা কৰি আছে আৰু তেওঁলোকৰ সপোন সাকাৰ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। গতিকে আমি আকৌ একবাৰ অসমৰ ৰাজ্যক আমি আহ্বান কৰিছোঁ, আপোনালোকে এই সমাগত উচিত সময় এতিয়া সংগঠিত হ'ব লাগে আৰু এই ইছলামিক মৌলবাদী আৰু গেদা মিয়াবিলাকক উচিত শিক্ষা দিবই লাগিব। তাৰ কাৰণে কোনো শক্তি নাই, কোনো হেৰি নাই। জয় শ্ৰীৰাম।